600 বছৰীয়া আহোম ৰাজত্বকালৰ সোণালী স্বাক্ষৰ বহন কৰা শিৱসাগৰৰ ৰংঘৰ তলাতল ঘৰকে ধৰি বৰ্তমান ভাৰতীয় পুৰাতত্ব বিভাগৰ অধীনস্থ ঐতিহাসিক সম্পদসমূহৰ দুৱাৰমুখত অনা অসমীয়া লোকক নিযুক্তি প্ৰদান কৰাক লৈ পুনৰ সৰব হৈ উঠিছে আহোম জনগোষ্ঠীয় সংগঠন টাই আহোম ছাত্ৰ সন্থা। ভাৰতীয় পুৰাতত্ব বিভাগৰ অধীনস্থ এইসমূহ ঐতিহাসিক সম্পদ চাবলৈ আহি বহু সময়ত পুৰাতত্ব বিভাগৰ এইসকল অনা অসমীয়া কৰ্মচাৰীৰ ব্যৱহাৰত অসন্তুষ্ট হৈ ঘূৰি যাব লগা হয় পৰ্যটক। ইয়াৰ উপৰি এইসমূহ স্থানত প্ৰৱেশ কৰাৰ পূৰ্বে পুৰাতত্ব বিভাগৰ টিকট সংগ্ৰহ কৰাটো বাঞ্ছনীয় যদিও একমাত্ৰ অনলাইন যোগেহে এই টিকট সংগ্ৰহ কৰাৰ ক্ষেত্ৰত বহু সময়ত পৰ্যটকসকল বিপাঙত পৰিব লগা হোৱাৰ উপৰি অফলাইন ব্যৱস্থা নথকাত সম্পদসমূহ বাহিৰৰ পৰাই চাই ঘূৰি যাব লগা হয়, যাক লৈ পৰ্যটকসকল প্ৰায় অসন্তুষ্ট হোৱা পৰিলক্ষিত হয়। যি সময়ত অসম চৰকাৰে পৰ্যটনক এক উদ্যোগ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে, সেই সময়তে পুৰাতত্ব বিভাগৰ এনে আচৰণত ক্ষুব্ধ হৈ পৰা টাই আহোম ছাত্ৰ সন্থাই অতি শীঘ্ৰে এই টিকট কাউণ্টাৰসমূহত অসমীয়া লোকৰ নিযুক্তি, পৰ্যটকসকলৰ সুবিধাৰ্থে টিকট সংগ্ৰহৰ ক্ষেত্ৰত অনলাইন আৰু অফলাইন দুয়োটা ব্যৱস্থাই বাহাল ৰখাৰ দাবী উত্থাপন কৰি 7 দিনৰ সময়সীমা বান্ধি দিয়ে পুৰাতত্ব বিভাগক। চক ঐতিহাসিক ৰংঘৰ তলাতল ঘৰ জয়দৌলকে আদি কৰি যিসমূহ আমাৰ কাউণ্টাৰত থকা যিসকল আমাৰ আগৰ পূৰ্বৰ আমাৰ অসমীয়া মূলৰ ব্যক্তিসকলৰ কাউণ্টাৰত আছিল, আজি আমি কিছুদিনৰ পৰা 2-3 দিনমানৰ পৰা আমি দেখিবলৈ পাইছোঁ ইয়াত কাউণ্টাৰত আজি অসমৰ বহিৰাজ্যৰ পৰা আহি যুৱকসকলে ইয়াত যুৱতীসকলে ইয়াত জড়িত হৈছেহি। এইটো কোনো কাৰণতে সহজভাৱে মানি ল'ব নোৱাৰি, কিয়নো ইয়াত ৰংঘৰ হওক তলাতল ঘৰ ঐতিহাসিক সম্পদসমূহত আমাৰ আৱেগ জড়িত হৈ আছে। ইয়াত কোনো ধৰণৰ শিপাৰ লগত সম্বন্ধ নথকা, ৰংঘৰ ঐতিহ্যৰ বিষয়ে নজনা, তলাতল ঘৰৰ ঐতিহ্যৰ বিষয়ে নজনা এখিনি লোকে ইয়াত যদি ইয়াত আহি চাকৰি কৰিবলৈ আহে তেনেহ'লে এইটো কোনো কাৰণতে সহজভাৱে মানি ল'ব নোৱাৰি, কিয়নো এই কাৰণে ইয়াত প্ৰতিদিনে আচলতে শ হাজাৰ হাজাৰ পৰ্যটকসকল এই ৰংঘৰ তলাতল ঘৰ ঐতিহাসিক ঠাইসমূহলৈ আহে আৰু ইয়াত অহাৰ পিছতে তেওঁলোকে যেতিয়া নেকি হিন্দীত কথা বতৰাবোৰ কয়, ইয়াত আমাৰ অসমীয়া মূলৰ মানুহসকলে বুজাত অসুবিধা হয়। আচলতে বহু সময়ত আমি দেখিবলৈ পাইছোঁ, নিজৰ চকুৰে প্ৰত্যক্ষ কৰিছোঁ, আচলতে বহু পৰ্যটক আচলতে ইয়াৰ পৰা ঘূৰি যোৱাৰ উপক্ৰম হৈছে। গতিকে এনেধৰণে আচলতে এই ব্যৱস্থাটোৱে যদি গতিকে আমি টাই আহোম ছাত্ৰ সন্থাই কোনো কাৰণতে ক্ষান্ত নাথাকিম। আমি 7 দিনৰ সময়সীমা পুৰাতত্ব বিভাগলৈ কেন্দ্ৰীয় পুৰাতত্ব বিভাগলৈ আমি তেওঁলোকক 7 দিনৰ সময়সীমা আমি দিছোঁ, আৰু ইয়াৰ ভিতৰত যদি তেওঁলোকে এই ব্যৱস্থাটো যদি সাল সলনি নকৰে আমি কোনো কাৰণতে ক্ষান্ত নাথাকিম, কিয়নো ইয়াত আমাৰ অসমত ইতিমধ্যে অসমৰ মূলৰ বহুত সংখ্যক যুৱক যুৱতী আছে। ইয়াত অসমৰ মূলৰ যুৱক যুৱতীসকলক ইয়াত আগস্থান দিব লাগিব, কোনো কাৰণতে বহিৰাজ্যৰ যুৱক যুৱতীক ইয়াত যদি আগস্থান দি যদি এনেধৰণে যদি তেওঁলোকে ডিপাৰ্টমেণ্টত চলাই যাম বুলি আমি কোনো কাৰণতে আটাইছোঁ ক্ষান্ত নাথাকিম। আমি শেষবাৰৰ বাবে আমি 7 দিনৰ সময়সীমা প্ৰদান কৰিছোঁ। ইয়াৰ ভিতৰত যদি কোনো ধৰণৰ পুৰাতত্ব বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা হাতত নলয়, আমি নিশ্চয়কৈ টাই আহোম ছাত্ৰ সন্থা পদবীৰ কাৰ্যসূচী হাতত তুলি ল'বলৈ আমি বাধ্য হ'ম। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।